তো গাইজ নমস্কাৰ গুড মৰ্ণিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল আনি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি বতৰটো এনেকুৱা ধুনীয়া মানে ডাৱৰীয়া অকণমান ঠাণ্ডা বতাহ আহি আছে দেই তো গা পা ধুই মেলি খায়ো ল'লোঁ মা এইফালে পূজা দি আছে তো গাৰ্গী টোপনি ৰাতিপুৱা যোৱা নাই এতিয়া শুৱালোঁ শুই আছে সেই চাঞ্চতে ভাবিলোঁ অকণমান কাম কেইটামান কৰি আগুৱাই থৈ দিওঁ মায়ে বনাব দুপৰীয়া দালি সেইটো আজিকালি আমাৰ কুকাৰ বেয়া হৈছে পইচা নাই কুকাৰ কিনিবলৈ তো সেইকাৰণে গেছত বহাই আছোঁ মানে দেউতাই আকৌ কৈছে কেইদিনমান ইয়াতে বনোৱা কুকাৰ আনিলে আনিব পৰা যায় বাৰু মানে কুকাৰতকৈ ইয়াৰ দালি খাই বোলে বেছি সোৱাদ আগতে বহুত আগতে বনাব আছিলে দেই তাই নবনাওঁ তো থাকক আৰু লাহে লাহে হৈ থাকক গেছো আছে টেনশ্যন নাই আৰু কি হৈ থাকক আৰু এইফালে মই এতিয়া চব্জি কেইটামান কাটি বাছি লওঁ আজি মানে আমাৰ খানা সেয়ে চিন্তা আৰু কি লগত খাম চাল কোমোৰা আনি থৈ দিছে আজি 5 দিনমান হ'ল চাল কোমোৰাখিনি পোৰ বনাব বেহাৰ তাৰপিছত পিঁয়াজ চিয়াজ দি পেলাই বনাব আৰু এইফালে জিকা অকণমান ডাঠ মানে পুৰত হোৱা জিকাখিনি হ'ব ড্ৰাই ফিছৰ লগত জিকায়ে কঁঠাল গুটিৰে হ'ব ড্ৰাই ফিছৰ লগত আৰু এইফালে কচু অকণমান আছে শুকাই যোৱা কচু দেই ভালে আনিছে দুটা তো ভাবিলোঁ সেই অকণমান কাটি মেলি দিওঁ যদি অকণমান খাব পাৰোঁ আৰু এয়া কচু বাছি বাছি ল'লোঁ আৰু এইফালে জিকা আৰু এয়া হৈছে চাল কোমোৰাটো দাদাই টুকুৰা কৰি থৈ গৈছে আমাৰ আকৌ নিয়ম মানে মহিলাসকলে চাল কোমোৰা কাটিব নাপায় যিহেতু চাল কোমোৰা পূজাত দিয়া হয় সেইকাৰণে আৰু দাদাই কাটি দি থৈ গৈছে মই লাহে লাহে চব্জি কেইটামান কাটি বাছি লওঁ আৰু ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকিব গাৰ্গী উঠক উঠিলে তাইক ধুৱাব লাগিব এইফালে দালি হৈ আছে গাখীৰো দিয়া নাই এতিয়ালৈকে গাখীৰ দিলে গাখীৰো গৰম কৰিম দালি হৈ ভাত অকণ খাম গাৰ্গী নুঠালৈকে যিখিনি পাৰোঁ সেইখিনি কৰি মেলি লাহে লাহে কঁঠাল গুটি কেইটামান আনিব লাগিব আৰু কঁঠাল গুটি ৰাতি সন্ধিয়া ভাজি কৰিব লাগিব দেই একদম পাহৰি যাওঁ দেউতাই কেতিয়াৰ পৰা কৈ আছিল কঁঠাল গুটি অকণমান ভাজি কৰিবলৈ একদম মন তাত কাৰণে অকণমান ভাজি কৰিব লাগিব বাচি বাচি নহ'লে নহ'ব ৰাতিপুৱাই কৈছে ৰাতিপুৱা এতিয়া যদি ভাজি কৰোঁ এতিয়াও ভাজি কৰিব যাব বাৰু কিন্তু মানে ঠাণ্ডা হৈ যাব সন্ধিয়ালৈকে তো সন্ধিয়া মানে আবেলি সময়ত সন্ধিয়া হোৱাৰ আগে আগে কৰিম তেতিয়াহ'লে সন্ধিয়া সময়ত গৰম কৰিলে খাব যাব আৰু চাহৰ লগত খাব পাৰিব দেউতাই আপোনালোকে কঁঠাল গুটি ভাজি খায়নে নাই কমেণ্টত জনাব দেই আমি আকৌ খাওঁ কেতিয়াবা আকৌ কঁঠাল গুটি ভাজি কৰি তাৰপিছত ড্ৰাই ফ্ৰুটৰ লগত পটাত পিটিকা বনাই মায়ে বহুত টাইম লাগে পটাত পিছোতে মিক্সাৰটো নহয় পটাতে পিচিব লাগে লাহে লাহে তো মই চব্জি কেইটামান কাটি বাছি লওঁ আৰু লাহে লাহে বতৰ ডাৱৰীয়া বৰ ধুনীয়া বতৰ দিছে আৰু কচু চাল কোমোৰা তো গাইজ গাৰ্গীক ধুৱাই মেলাই দিলোঁ খুৱাই দিলোঁ ভাত আৰু দালি আৰু অকণমান কণী বইল কৰিছিলোঁ যে তাৰপৰা 4 ভাগৰ 1 ভাগ তাইক খুৱাই দিলোঁ আৰু এতিয়া চাওক কি কৰিছে কি কাণ্ড কাৰখানা কৰি চাওক চাইছে দাদাৰ চেণ্ডেলযোৰ পিন্ধি এতিয়া পইচাৰে কি কৰিছা তুমি এয়া ক'ত গৈ আছে চাওক যি মন যায় তাকেই কৰিব ইয়াত পেলাব এতিয়া আৰু এতিয়া ঢাপ গৰমত চাইছে বিচাৰিছে ইয়াৰ ধূপৰ কাঠি মেচৰ কাঠি এইবোৰ লাগে তাইক A few moments later. গুড ইভিনিং সকলোকে বহুত ধুনীয়া আকৌ লগ পালোঁ সন্ধিয়া হ'ব এইফালে মই এতিয়া অকণমান কঁঠাল গুটি ভাজি কৰি আছোঁ কৈছোঁ যে দুপৰীয়া কৰিম বুলি সন্ধিয়া কেতিয়াৰ পৰা হ'ল আৰু 15 মিনিটমান হৈ গৈছে কৰি আছোঁ কঁঠাল গুটি পুৰণা কেৰাহীত আৰু অকণমান ময়দা সানি থৈ দিছোঁ মানে অকণমান নিমকি বনাম আৰু এই চাহ খাবলৈ কালি দিনটো মই অকণমান কাম কৰিছিলোঁ জিলেপি বনাই তেল কেইটামান ৰৈ গৈছোঁ যে তেল অকণমান তেল বনাম আৰু এয়া ময়দা অকণমান সানি থৈ দিছোঁ পিছত বনাম দেৰিকৈ বনাম দেৰি কৰি নিমকি হৈ আছে এয়া চব বেলি এনেকুৱা বনাইছোঁ এয়া হৈ আছে
আৰু এয়া এটা দুটা হৈছে এটা গাৰ্গিক আৰু দেউতাক দিলোঁ আৰু এয়া লাহে লাহে হৈ আছে আৰু লাহে লাহে হওক কাম লাগিব হওঁতে হৈছে লাষ্ট ফাইনেলি বনোৱা হৈ গৈছে আৰু অকণমান সৰু সৰু নিমখ বনাইছোঁ দেই গাৰ্গিক এনেই জাষ্ট বনাই চালোঁ আৰু এয়া হৈ গৈছে তেলখিনি থাকক ঠাণ্ডা হ'লে পিছত ভাত থৈ দিম চাহ আৰু দুপৰীয়া যে দুপৰীয়া বোলে ৰাতিপুৱা ৰুটি বনাইছিলোঁ ৰুটি আছিলোঁ ৰুটি নিমকি একেলগতে মিলাই এয়া লাল চাহ বনালোঁ চবেই খালে চব্জিখিনি চব গৰম কৰি আছোঁ থাকিলে কাইলৈ ৰাতিপুৱা খাব পৰা যাব শুকান চব্জি আৰু এইফালে ড্ৰাই ফ্ৰাই চব্জি জিকাৰ লগত বনোৱা হৈছে কঁঠাল গুটি জিকাৰে হৈছে কলৰ চব্জিখিনি আৰু অকণমানিকৈ ভাত আৰু এয়া ড্ৰাই ফ্ৰাই চব্জি মানে গৰম কৰিলোঁ আৰু এইফালে কণী এতিয়া আকৌ কণী বনাওঁ আমাৰ মানে চব্জি থাকিলেও চব্জি লাগিব অকণমান কণী বনাওঁ আৰু বইল কৰিলোঁ অলৰেডি জাষ্ট বনাবলৈ মছলা পেষ্ট কৰা হৈ গৈছে কচুখিনি অকণমান গৰম হওক তাৰপিছত নমাই কেৰাহীতে বনাই দিম গাৰ্গিক খোৱালোঁ মাহঁতৰ ৰুমতে শুই আছে একেবাৰে খাই মেলি লাহিমে উঠিছে আকৌ মানে ফিডিং কৰিছোঁ যে হৈ গৈছে আৰু গৰমো পৰিছে তো যিয়ে নহওক ব্লগটো বিশেষ দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নকৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব গুড নাইট